জীৱনত যিজন বহুত বেছি দুখত আছে, একো নহল বুলি হতাশ হৈছে, কোনোবাই প্ৰতাৰণা কৰাৰ দুখত যিজন দগ্ধ, সেইজনৰ বাবে অতি দৰকাৰী এই ভিডিঅ'টো। এই ভিডিঅ'টোত থকা কথাখিনি ইমানেই প্ৰেৰণাদায়ক আৰু শক্তিশালী যে এই কথাখিনি সম্পূৰ্ণকৈ শুনাৰ পিছত আমি আপোনাক 100% গেৰাণ্টি দিব পাৰোঁ, আপোনাৰ দুখ নিশ্চয়কৈ পাতলি যাব। জীৱনৰ সকলো সমস্যাৰ সমাধান আছে এই ভিডিঅ'টোত। এই ভিডিঅ'টো শেষলৈকে শুনাৰ পিছত আপুনি জীৱনত কিবা এটা কৰিবলৈ এনেকুৱা এক প্ৰেৰণা পাব, যি প্ৰেৰণাই আপোনাক 0ৰ পৰা 100লৈকে লৈ যাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপুনি চেনেলটোত নতুন, তেন্তে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোৰ শেষত আপোনাৰ মতামত কমেণ্টত লিখিবলৈ নাপাহৰিব। আমি এদিন সফল হ'ম, এই কথাষাৰ আপুনি মন মগজুত একেবাৰে সুমুৱাই লওক। এই কথাষাৰেই আপোনাক পৰাস্ত হোৱাৰ পিছত পুনৰ জয়ী হ'বলৈ তৈয়াৰ কৰিব। এই কথাষাৰ যদি আপুনি মনত সুমুৱাই ল'ব পাৰে, আপোনাৰ জীৱনত কেতিয়াও দুখ আৰু হতাশা নাহে। কেৱল সিমানেই নহয়, সফলতাৰ বাবে এনেকুৱা এটা কনফিডেন্স আপোনাৰ আহি যাব, আপুনি দৃঢ়ভাৱে প্ৰতিটো সমস্যাৰ সৈতে যুঁজ দিব পাৰিব আৰু নিজকে সকলো পৰিস্থিতিৰ সৈতে যুঁজ দিবলৈ প্ৰস্তুত কৰিব পাৰিব। যদি জীৱনত এবাৰ ভাবি লয় মই সফল হৈহে এৰিম, আৰু সেই অনুসৰিয়ে যদি নিজক আপুনি গঢ় দিয়া আৰম্ভ কৰে, তেতিয়া আপুনি দেখিব আপোনাক সফলতা লাভ কৰাত কোনেও বাধা দি ৰাখিব নোৱাৰে। আপোনাৰ প্ৰতি এয়াই আহ্বান, আহক আমি একেলগে আগবাঢ়ি যাওঁ। আপুনি যি হ'বলৈ বিচাৰে সেইটোৱেই হ'ব পাৰিব, মাত্ৰ এই কথাটো আপোনাৰ হৃদয় আৰু মনত সুমুৱাই লওক। কি হৈছে বুলি চিন্তা কৰা বন্ধ কৰক, নতুন কিবা এটা কৰাৰ কথা ভাবক। নতুন কিবা এটা কৰক আৰু আগবাঢ়ি যাওক। যি হৈছে তাত আবদ্ধ হৈ যদি আপুনি ৰৈ যায়, তেন্তে আপোনাৰ আজিৰ দিনটো সম্পূৰ্ণৰূপে নষ্ট হৈ যাব। নষ্ট কেৱল আজিৰ দিনটো নহয়, নষ্ট মানে গোটেই জীৱনটোৱেই নষ্ট। মোৰ এই কথাটো সহজভাৱে নল'ব, মই জানো আপুনি বুদ্ধিমান, আপুনি মোৰ কথা ভালদৰে বুজিব পাৰিছে। যদি আপুনি সঁচাকৈয়ে অতীতৰ ঘটনাবোৰ আপোনাৰ হৃদয় আৰু মনৰ মাজত দিনে নিশাই সুমুৱাই ৰাখে, তেন্তে আপুনি নতুন কিবা এটা কৰাৰ সিদ্ধান্ত কেতিয়াও কোনোদিনেই ল'ব নোৱাৰিব। কিয় এনেকুৱা হয়? এনেকুৱা তেতিয়া হয় যেতিয়া আপোনাৰ মনটো বেয়া ঘটনাৰ চিন্তাৰে ভৰি পৰে। গতিকে মনটোৱে ভাল আৰু প্ৰেৰণাদায়ক এটা চিন্তা কৰাৰ শক্তি নাপায়। ফলত বহু চেষ্টা কৰাৰ পিছতো আপুনি কোনো কামতে সফল হ'ব নোৱাৰে, কেৱল বিফল হয়। গতিকে বিশ্বাস কৰক, যি হৈছে পাহৰি নতুনকৈ আৰম্ভণি কৰাটোৱেই আপোনাৰ বাবে হ'ব উত্তম উপায়। ধৰি লওক এটা কোঠাত কিতাপৰ এটা বৃহৎ দম আছে, আৰু আপোনাক যদি কোনো বিশেষ এখন কিতাপৰ নাম কৈ সেই দমটোৰ মাজৰ পৰা কিতাপখন বিচাৰি আনিবলৈ কোৱা হয়, তেন্তে আপোনাক কিমান সময় লাগিব? নিশ্চয়কৈ ইয়াৰ বাবে আপোনাক বহুত সময় লাগিব। কিন্তু সেই একেবোৰ কিতাপ যদি আলমিৰাত পৰিপাটিকৈ সজাই থোৱা হয়, তেন্তে সেই বিশেষ কিতাপখন বিচাৰি উলিয়াবলৈ আপোনাক বৰ বেছি সময় নালাগিব। এই কথাষাৰৰ সৈতে আপুনি মোৰ সৈতে একমত যদি কমেণ্টত এবাৰ লিখিবলৈ নিশ্চয় নাপাহৰিব। মই ভাবোঁ মোৰ সৈতে আপুনি একমত। যেনেকৈ এটা কোঠালি কিতাপেৰে ভৰি থাকে আৰু আমাৰ মনটো ভাল বেয়া চিন্তাৰে ভৰি থাকে, যেতিয়া আমি হতাশ আৰু দুখী হৈ থাকোঁ, তেতিয়া আমাৰ মগজুৱে সঠিক চিন্তা আৰু সিদ্ধান্ত এটা লোৱাত ব্যৰ্থ হয়, আৰু সেই হতাশা আৰু দুখৰ পৰা ওলাই আহিবলৈ আমাৰ বহুত সময় লাগি যায়, আৰু এই সময়ৰ অপচয়ৰ বাবে আমি সদায় পিছ পৰি ৰওঁ। যদি আপুনি আপোনাৰ চিন্তা কিতাপ আলমাৰীত ৰখাৰ দৰেই পৰিপাটিকৈ ৰাখে, তেন্তে যিকোনো সমস্যাত আপোনাৰ মনটোৱে সঠিক সময়ত সঠিক চিন্তা আৰু সিদ্ধান্ত ল'ব পাৰিব, ফলত আপুনি জয়ী হ'ব পাৰিব। এই কামটো কৰাৰ এটাই উপায়, মাত্ৰ প্ৰতিদিনে ধ্যান আৰম্ভ কৰক। ন্যূনতম আধা ঘণ্টা ধ্যান কৰক, কাৰণ ধ্যানত এনে শক্তি আছে যিয়ে আপোনাক ভিতৰৰ পৰা কিবা এটা কৰিবলৈ শক্তি যোগাব। আপোনাৰ মনত চলি থকা অস্থিৰতাক শান্ত কৰে ধ্যানে, আৰু সঠিক পথ দেখুৱায় আৰু সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ সৃষ্টি কৰে। সাৰ পাব লাগিব। নিজকে দুৰ্বল বুলি ভবা এই ভ্ৰমটো মনৰ পৰা মচি পেলাওক। আপুনি কাৰোৰে দাস হৈ থাকিব নোৱাৰে। আপুনিও কিবা এটা কৰিব পাৰে। আগবাঢ়ি যাওক আৰু সমাজখনক, যি আপোনাক ঠাট্টা কৰিছিল, তিৰস্কাৰ কৰিছিল, প্ৰতাৰণা কৰিছিল, বিশ্বাসঘাতকতা কৰিছিল, একো কৰিব নোৱাৰে বুলি তুচ্ছ তাচ্ছিল্য কৰিছিল, সেইসকলক দেখুৱাই দিয়ক আপুনিও কিবা এটা কৰিব পাৰে। কোনো বস্তুৰ পৰা বেছি আশা নকৰিব। যদি আপুনি আপোনাৰ জীৱন আৰু সফলতাৰ খুঁটা
আন কাৰোবাৰ আশাত এৰি থৈ গৈছে গতিকে এয়া আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল ঈশ্বৰে আপোনাক আপোনাৰ বুদ্ধি আৰু জ্ঞান দিছে যাতে আপুনি নিজৰ ওপৰত আস্থা ৰাখি আগবাঢ়ি যাব পাৰে আৰু সফলতা লাভ কৰিব পাৰে যদি আপুনি নিজকে আৰু নিজৰ সামৰ্থ্যক বিশ্বাস কৰে তেন্তে আজি নহলে কাইলৈ আপুনি নিশ্চয় সফল হ'বই যদি আপুনি আপোনাৰ সফলতা আনৰ পৰা আশা কৰে গতিকে আপুনিও বিফল হ'বলৈ সাজু হোৱা উচিত মই এইটো কোৱা নাই যে আপোনালোকে কোনো কথাৰ ওপৰত আশা ৰাখিব নালাগে বৰঞ্চ মই জোৰ দি কওঁ কোনো বস্তুৰ পৰা আশা নাৰাখি নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিব লাগে তেতিয়া কেতিয়াও আপুনি আশাহত হ'বলগীয়া নহয় বাৰে বাৰে বিফল হ'লেও আপুনি ভয় নকৰিব ধৰি লওক আপুনি যি কামত হাত দিছে প্ৰতিবাৰেই বিফল হৈছে আৰু বিফলতাৰ ভয়ৰ বাবে আপুনি নতুনৰ আৰম্ভণি কৰিব পৰা নাই যদি এনেকুৱা হয় তেন্তে আপোনাৰ গোটেই জীৱনটো এটা ভয়ৰ মাজেৰে পাৰ হৈ যাব ফলত আপুনি নতুন কাম আৰম্ভ কৰিলেও তাত আপুনি সফল হ'ব নোৱাৰে গতিকে বিফলতাৰ ভয় মনৰ পৰা উলিয়াই পেলাওক মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰিছোঁ হাৰ মানি লোৱাৰ পৰিৱৰ্তে সকলো কাম সঠিকভাৱে কৰাৰ সিদ্ধান্ত লওক আৰু তেনেকৈ নিজৰ মনটো বান্ধি পেলাওক তেতিয়ালৈকে কৰি থাকিব যেতিয়ালৈকে আপুনি অন্তিম উশাহ লৈ থাকিব যদি আপুনি এনে সিদ্ধান্ত লয় তেন্তে আপুনি হাৰিলেও বিজয়ী বুলি কোৱা হয় যি বিজয়ী তেওঁ কেতিয়াও হাৰ নামানে গোটেই জীৱনটো জয়ী হয় কাৰণ যিজনে কটায় সেইজনে কেতিয়াও জীৱনত হাৰ নামানে যদি আপুনি হেৰুৱাৰ পিছত নতুনকৈ কাম এটা আৰম্ভ নকৰে তেন্তে আপুনি আকৌ এটা কাম হেৰুৱাৰ ভয় থাকে যদি আপুনি মৃত মানুহৰ দৰে জীয়াই থাকে তেন্তে আপোনাৰ পৰা একো আশা কৰিব নোৱাৰি কোনো কামতে আপুনি বাৰে বাৰে বিফল হ'বলৈ ভয় নকৰিব বৰঞ্চ প্ৰতিবাৰেই সেই কামটো শুদ্ধকৈ কৰাৰ পৰিকল্পনা কৰক তেতিয়া চাওক প্ৰতিটো কামতেই সফলতা লাভ কৰিব যদি আপুনি বিচাৰে যে আপোনাৰ অন্তৰ নিৰ্মল হওক আৰু ঈশ্বৰে তাত বাস কৰক তেন্তে আপুনি মাত্ৰ আনক সহায় কৰক কাকো সমালোচনা নকৰিব কাকো ঠাট্টা নকৰিব যদি আপুনি কাৰোবাক সহায়ৰ হাত আগবঢ়াব পাৰে তেন্তে নিশ্চিতভাৱে সেইখিনি কৰক তেতিয়া তাৰ পৰিণাম আপুনি তেনেকৈয়ে লাভ কৰিব ভুল কৰিলে নিজকে কেতিয়াও কষ্ট নিদিব যদি ভুল কৰাৰ পিছত নিজকে কষ্ট দিছে তেন্তে সেয়া আপুনি ভুল কৰিছে জীৱনত কাৰ ভুল নহয় সকলো মানুহৰেই ভুল হয় ভুল কৰাটো মানুহৰ স্বভাৱ যি কেতিয়াও একো ভুল নকৰে তেওঁ কেতিয়াও একো শিকিব নোৱাৰে গতিকে ভুল হ'লে নিজকে গালি পৰাতকৈ নিজৰ ভুলৰ পৰা শিক্ষা লৈ নিজৰ জীৱনটো শুদ্ধ কৰাৰ চেষ্টা কৰক যাতে দ্বিতীয় এবাৰ আপুনি ভুলৰ সন্মুখীন হ'ব লগা নহয় নতুন অভিজ্ঞতাৰে আপোনাৰ জীৱন আগবঢ়াই নিয়াটোৱেই আপোনাৰ মূল কৰ্তব্য আপুনি আপোনাৰ সময় আৰু শক্তি এনে কামত ব্যয় কৰা উচিত যিয়ে আপোনাক লক্ষ্যত উপনীত হোৱাত সহায় কৰিব গতিকে কেতিয়াও সময়ৰ অপচয় নকৰি সদায় সৎ ব্যৱহাৰ কৰক